মানে বস্তা আধা কৰি ইমান জঘন্য দেখা নাই দে ইমান জঘন্য দেখা নাই সেইকাৰণে আমাৰ ইয়াত লোকেল ঠিকাদাৰ বাছি দিব লাগে আমি ৰাইজৰ পৰামৰ্শ লোকেল ঠিকাদাৰত আমি এইখিনি কৰিব নিদিওঁ মই অকমান ডিসকাসটো কৰি লওঁ এটা ফটকছে তো এতিয়াই ক'ব নোৱাৰিম তগতে ইপিনে যা মানুহে এনগেজ হৈ আছে যে বস্তা মানে ওয়েট হ'ব লাগে 126 কেজি কিন্তু আমি অনুমান কৰিছো 100 কেজি তলত হ'ব তো 100 বস্তা মান 100টা বস্তা জুখিছো 105 কেজি 100 কেজি ডাউনতো আছে এনেকুৱাকৈ বস্তা মানে ওয়েট কৰি আছে তাৰপিছত আমি ঠিকাদাৰ বিলাকক কৈছো যেনেকুৱা কিয় হৈ আছে তে কয় ৰাতি ভৰাইছে ৰাতি ভৰাৰ পাৰমিশন কোনে দিলে যদি নিয়মত মানে ৰাতিটো ভৰাবই নোৱাৰে তো চুৰ কৰি আছে আৰু বহুত বস্তা মাটিত এনেকুৱা পেলাই দিছো লেভেলটো ঠিক নহয় লেভেল ঠিক নহওঁতেই মানে বস্তা পেলাই দিয়ে এনেকুৱা কৰি আছে তাৰপিছত আমি ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰক ফোন কৰি জনালো সিহঁতে মানে ক'লে যে আমি আহি আছো তোমালোকে থাকিবা আলোচনা কৰি বস্তুটো সমাধান কৰিম এতিয়ালৈকে আপোনালোকেও চালে বস্তা ওয়েটটো চালে কিমান হৈ আছে এতিয়া আমি ৰাইজৰ ফালৰ পৰা এটাই অনুৰোধ জনাওঁ ডিপাৰ্টমেণ্টৰ মানুহক যাতে আমাৰ এই কামখিনি অলপ ভালদৰে কৰে ভাল হ'ব লাগে নদী বান্ধ মানে বহুত ভুক্তভোগী ইয়াৰ ৰাইজ এই কামটো অলপ উন্নত মানৰ হ'ব লাগে আমি এইটো অনুৰোধ জনাওঁ যাতে ভালকে কৰে আৰু আমাৰ এই লোকেল ঠিকাদাৰবিলাক ইয়াৰ পৰা চেঞ্জ কৰি দিব লাগে আমাৰ যিখিনি লোকেল ঠিকাদাৰ এই কামখিনি কৰি আছে ইহঁতক চেঞ্জ কৰি বেলেগ জাগাত দিব পাৰে বা বেলেগ জাগাৰ মানে আনি আমাৰ ইয়াত দিব পাৰে নহ'লে আমি ৰাইজৰ ফালৰ পৰা এই ঠিকাদাৰখিনিক ইয়াত কাম কৰিব নিদিওঁ কালিৰ পৰা লাগিলে বন্ধ থাকিব আমি এইখিনি মানুহ চেঞ্জ কৰাইহে কাম কৰিম এইটো আমাৰ মানে দাবী লোকেল ঠিকাদাৰৰ যিখিনি কাম কৰি আছে লোকেল ঠিকাদাৰ যিখিনি কাম কৰিছে এইখিনি কাৰণে এনেকুৱা কৰি আছে ডিপাৰ্টমেণ্টক জনাইছে নেকি জনাইছো আজি জনাইছো আগতেও জনাইছো সিহঁতেও মানে আগতেও মিটিং দুটা কৰিছো সিহঁতে কৈছে আমি মানে সেইখিনি কৰি আছো ভালদৰে কৰি আছো কিন্তু সেনেকুৱা হোৱা নাই আমিও থাকিব নোৱাৰো বিজনেছ কৰা মানুহ বাহিৰত থাকো তথাপিও যেতিয়া মানে চকু যায় তেতিয়াই চাওঁ চাই পেলাই মানে কিবা এটা দেখা পাওঁ যে হৈ আছে এনেকুৱা আজি মানে এনেকুৱা বহুত হৈ আছে মাটিৰ লেভেলটো কথা কওঁ মাটিৰ লেভেলটো আমাৰ যিটো লেভেলত কৰিব লাগে আমি সেই লেভেলতে কৰিছোঁ কিন্তু পানীৰ লেভেলটো কেতিয়াবা অলপ ডাউন হয় অলপ ডাউন হৈ যায় সেইটো কাৰণে এইটো দেখিছে যেতিয়া আমি কামটো আৰম্ভ কৰিছিলোঁ তেতিয়া লেভেলটো সেই লেভেলটোৱে আছিল তথাপিতো মই ৰাইজে দাবী কৰাৰ কাৰণে অকণমান পাৰিলে যিখিনি দাবাই কৰিব দিছোঁ আৰু বস্তাটো লোড হোৱা নাই ঠিক লোডৰ দুই এটা বস্তা কেতিয়াবা সকলো বস্তা জুখিব নোৱাৰি হাজাৰ বস্তা ক'ৰবাত দুই এটা অলপ হ'ব পাৰে মই চাই দেখিলোঁ চব বস্তা খোলাই দিছোঁ আকৌ ৰিলোড কৰিব লাগিব নাই আগতে যিমান হৈছে আমি চব খোলাই কৰাইছোঁ বহুত আহিছোঁ আমি দেখা পাইছো যে ইয়াতে বস্তাবিলাক খুলি আছে চিলাই খুলিব দিছোঁ খুলি নতুনকৈ ভৰাব লাগিব ঠিকমতে হোৱা নাই অলপমান দুই এটা বস্তা গণ্ডগোল পাইছোঁ গোটেইখিনিয়ে খোলাই দিছোঁ মই সেইকাৰণে ওয়েট কিমান লাগে দুতে 126 তথাপি আমি 130 কৰিবই কৈ আছোঁ ইফালে দেখো ওয়েট হৈ আছে 100 কেজি বা 105 কেজি নাই মই দুই এটা চাইছিলোঁ ক'ৰবাত 115 120 কেজি পাইছোঁ অলপ ইফালে হৈ আছে মই গোটেই বেগে খুলিব দিছোঁ আৰু চব ৰিলোড কৰিব লাগিব আমাৰতো মানুহ ইয়াত সকলো সময়তে আছে কিন্তু আমাৰ ইঞ্জিনিয়াৰ লেভেলৰ মানুহ বা SDO মই লেভেলৰ মানুহ সদায় আহিব নোৱাৰোঁ তাৰমানে বিভিন্ন অফিচৰ কাম থাকেতো কিন্তু বাকী মানুহ আছে ৰাইজে অভিযোগ কৰিব ভালে কথা তেতিয়া কামটো আৰু ভাল হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত